নমস্কাৰ ৰেডিটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো চীনক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে উত্তৰ পূব আৰু অসমৰ ৰাজপথ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে সুখয় 13 আৰু ৰাফেল বিমান অৱতৰণৰ বাবে অসমৰ কেইবাটাও ৰাজপথ সাজু কৰি তোলা হৈছে যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিত এই ৰাজপথৰ ওপৰত অৱতৰণ কৰিব পাৰিব বিমান আৰু যি ফাইটাৰ জেটছ আছে ফাইটাৰ জেটছ সম্পূৰ্ণৰূপে অসমৰ ৰাজপথত সুৰক্ষিতভাৱে অৱতৰণ কৰিব পাৰিব এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো গ্ৰাফিক্স প্লেটৰ সহায়ত চীনক প্ৰত্যাহ্বান জনাবলৈ সাজু উত্তৰ পূব সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে চীনক প্ৰত্যাহ্বান জনাবলৈ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত যুদ্ধ বিমানৰ জৰুৰী অৱতৰণৰ প্ৰস্তুতি কৰি তোলা হৈছে মৰাণৰ পৰা নুমলীগড়লৈ প্ৰায় 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত যুঁজাৰু বিমান অৱতৰণ কৰিব পৰাকৈ ব্যৱস্থা কৰা হৈছে সুখয় 30 আৰু ৰাফেলৰ দৰে যুদ্ধ বিমানৰ জৰুৰী অৱতৰণৰ বাবে সাজু কৰা হৈছে এই পথ ভাৰতীয় বায়ু সেনাৰ বিষয়াসকলে অহৰহ নিৰীক্ষণ কৰি আছে এই বিশেষ পথছোৱা এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া দেখা পোৱা গৈছে যে অসমৰ ৰাজপথ সাজু হৈ আছে চীনক প্ৰত্যাহ্বান জনাব পৰাকৈ চীনে শেহতীয়াকৈ যি সীমান্ত অঞ্চল আছে অৰুণাচল প্ৰদেশৰ সেই সীমান্ত অঞ্চলত নিজৰ গতিবিধি বৃদ্ধি কৰিছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া উত্তৰ পূৰ্বাঞ্চলত সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰে আৰু উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও পথক এতিয়া সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে চীনক প্ৰত্যাহ্বান জনাবলৈ যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিত উত্তৰ পূৰ্বাঞ্চলক সুৰক্ষিত কৰাৰ স্বাৰ্থত চীনক ভেটা দিয়াৰ স্বাৰ্থত এতিয়া কেইবাটাও ঘাইপথ যুঁজাৰু বিমান অৱতৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰি থকা হৈছে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো চীনক প্ৰত্যাহ্বান জনাবলৈ সাজু উত্তৰ পূব অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত যুদ্ধ বিমান জৰুৰী অৱতৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে আৰু মৰাণৰ পৰা নুমলীগড়লৈ ডিব্ৰুগড়ৰ সমীপৰ যে মৰাণৰ পৰা নুমলীগড়লৈ প্ৰায় 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত যুঁজাৰু বিমান সুখয় 30 ৰাফেলৰ দৰে বিমান অৱতৰণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে এই পথছোৱা সমান্তৰালভাৱে দেখা পোৱা গৈছে যে অন্য দুটা স্থানত নামনি অসমৰ বৰমা টিহু আৰু নগাঁও লামডিঙৰ মাজত ঘাইপথত এনেদৰে যুঁজাৰু বিমান অৱতৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অনুমোদন জনোৱা হৈছে উত্তৰ পূবৰ যি সীমান্তৱৰ্তী অঞ্চল আছে সেই সীমান্তৱৰ্তী অঞ্চলত এতিয়া চীনৰ গতিবিধি লক্ষ্য কৰি আছে ভাৰতীয় সেনাই আৰু ভাৰতীয় সেনাই দেখিছে যে চীনৰ গতিবিধি ক্ৰমাৎ অৰুণাচলৰ সমীপত এতিয়া বৃদ্ধি পাবলৈ ধৰিছে আৰু চীনে শেহতীয়াকৈ অস্থায়ী সেনা শিবিৰ স্থাপন কৰিছে অৰুণাচলৰ সমীপত আৰু যাৰ বাবে চীনৰ সেনাক প্ৰত্যুত্তৰ দিবলৈ যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু কৰি তোলা হৈছে অসমৰ ৰাজপথ আৰু অসমৰ ৰাজপথত এতিয়া সুখয় 30 ৰাফেল অৱতৰণৰ বাবে সাজু কৰি তোলা হৈছে ডিব্ৰুগড়ৰ সমীপত মৰাণ আৰু নুমলীগড়ৰ মাজত প্ৰায় 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাজপথ সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিত ভাৰতীয় বায়ু সেনাৰ যাতে বিমান অৱতৰণ কৰিব পাৰে আৰু চীনে যদিহে আক্ৰমণ কৰে চীনে যদিহে প্ৰত্যাহ্বান জনায় তেনেহ'লে চীনক যোগ্য প্ৰত্যুত্তৰ দিবলৈ যিকোনো প্ৰান্তৰ পৰা ভাৰতৰ সেই যুঁজাৰু বিমান বায়ু সেনাৰ বিমান আহি অসমত অৱতৰণ কৰিব পাৰে তাৰ বাবে সেই পথ সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে আৰু ভাৰতীয় বায়ু সেনাৰ যিসকল বিষয়া আছে সেই বিষয়াসকলে তদাৰক কৰি আছে সেই পথছোৱা আমি আপোনালোকক দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো এনেদৰে যুঁজাৰু বিমান অৱতৰণ কৰিব পাৰিব অসমৰ ৰাজপথত চীনৰ যি আগ্ৰাসী মনোভাৱ চীনৰ শেহতীয়াকৈ যি মানচিত্ৰ এখন প্ৰকাশ কৰিছিল য'ত অৰুণাচল প্ৰদেশক নিজৰ লগত সংযুক্ত কৰাৰ কথা উল্লেখ কৰিছিল চীনৰ তৰফৰ পৰা চীনে অৰুণাচল প্ৰদেশক নিজৰ ভিতৰৰ এটা অংগ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যি ব্যৱস্থা গ্ৰহণ কৰিছিল তাৰ পাছতে এতিয়া ভাৰতীয় সেনা সকলো প্ৰকাৰে সাজু হৈ উঠিছে ভাৰতীয় সেনাই যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ সদায় সাজু থাকে আৰু এইবাৰ চীনক প্ৰত্যাহ্বান জনাব পৰাকৈ অসমৰ কেইবাটাও ৰাজপথ
নিৰ্মাণ কৰা হৈছে ডিব্ৰুগড়ৰ সমীপৰ মৰাণ আৰু নুমলীগড়ৰ মাজত 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এক পথ নিৰ্মাণ কৰি থকা হৈছে আৰু এই পথছোৱাত ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান যিকোনো পৰিস্থিতিত অৱতৰণ কৰিব পাৰিব সুখয় 30 ৰাফেলৰ দৰে যুঁজাৰু বিমান এই পথছোৱাত অৱতৰণ কৰিব পৰাকৈ সাজু কৰি তোলা হৈছে সমান্তৰালভাৱে নামনি অসমতো দুটাকৈ পথ এনেদৰে নিৰ্মাণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অনুমোদন জনোৱা হৈছে আৰু এই পথ হ'ব নগাঁও আৰু লামডিঙৰ মাজত সমান্তৰালভাৱে বৰ্মা আৰু টিহুতো এনেদৰে এক পথ নিৰ্মাণ কৰা হ'ব য'ত ভাৰতীয় বায়ু সেনাৰ অত্যাধুনিক যিসমূহ যুঁজাৰু বিমান আছে সেই যুঁজাৰু বিমানসমূহ অৱতৰণ কৰিব পাৰিব চীনে শেহতীয়াকৈ গতিবিধি বৃদ্ধি কৰিছে সীমান্ত অঞ্চলত আৰু চীনক প্ৰত্যাহ্বান জনাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ভাৰতীয় সেনা যিহেতু চীনৰ নিচেই দাঁতি কাষতে আছে অৰুণাচল আৰু অৰুণাচলৰ কাষতেই আছে অসম আৰু সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি চীনৰ পৰা সদায় ভাবুকে আহি থাকে আৰু সেই ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু সেনা জোৱান সাজু হৈ উঠিছে অসমৰ ৰাজপথত ৰাফেল সুখয় আদি যুঁজাৰু বিমান অৱতৰণ কৰিব পৰাকৈ সাজু কৰি তোলা হৈছে অসমৰ ৰাজপথত যিকোনো পৰিস্থিতিত যাতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুঁজাৰু বিমান অৱতৰণ কৰিব পাৰে চীনে যদিহে আক্ৰমণ কৰে তেনেহ'লে চীনক যোগ্য প্ৰত্যুত্তৰ দিব পৰাকৈ অসমৰ ৰাজপথ সাজু কৰি তোলাৰ বাবে এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু নুমলীগড় সমান্তৰালভাৱে মৰাণ এই নুমলীগড় আৰু মৰাণৰ মাজৰ 4.2 কিলোমিটাৰ যি পথছোৱা আছে সেই পথ সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে সুখয় 13 ৰাফেলৰ দৰে বিমান অৱতৰণৰ বাবে ভাৰতীয় বায়ু সেনাই নিৰীক্ষণ কৰি আছে সেই পথছোৱা অতি সোনকালে সেই পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব যিহেতু শেহতীয়াকৈ অপাৰেশ্যন সিন্দুৰৰ সময়ত দেখিছিলোঁ যে চীনে পাকিস্তানক সহায় কৰি আছিল আৰু কালিৰ দিনটোত ভাৰতীয় সেনাৰ এগৰাকী উচ্চ পদস্থ বিষয়া উল্লেখ কৰিছিল যে অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানী সেনাই যি অস্ত্ৰ শস্ত্ৰ লৈ আছিল সেই অস্ত্ৰ শস্ত্ৰ চীনে যোগান ধৰিছিল আৰু এই ক্ষেত্ৰত চীনে যদিহে উত্তৰ পূৰ্বাঞ্চল আক্ৰমণ কৰে তেনেহ'লে সেই চীনক প্ৰত্যুত্তৰ দিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ভাৰতীয় সেনাৰ সমান্তৰালভাৱে কিন্তু বায়ু সেনা সাজু হৈ উঠিছে আৰু সেই অসমৰ ৰাজপথ সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে অসমৰ তিনিটাকৈ স্থানত বিশেষ পথ নিৰ্মাণ কৰা হৈছে য'ত অৱতৰণ কৰিব পাৰিব ভাৰতীয় বায়ু সেনাৰ অত্যাধুনিক যিসমূহ যুঁজাৰু বিমান আছে সুখয় 30 ৰাফেল আদিৰ দৰে যুঁজাৰু বিমান অৱতৰণ কৰিব পৰাকৈ এই পথসমূহ নিৰ্মাণ কৰা হৈছে ডিব্ৰুগড়ৰ সমীপৰ মৰাণ আৰু নুমলীগড়লৈ প্ৰায় 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ যি পথ আছে সেই পথ সম্পূৰ্ণৰূপে এই বায়ু সেনাৰ যুঁজাৰু বিমান অৱতৰণ কৰিব পৰাকৈ নিৰ্মাণ কৰি থকা হৈছে সমান্তৰালভাৱে অসমৰ অন্য দুটাকৈ স্থানত তেনেদৰে পথ নিৰ্মাণ কৰা হ'ব অত্যাধুনিকভাৱে সেই স্থান দুটা হৈছে নামনি অসমৰ বৰ্মা আৰু টিহুৰ মাজত নিৰ্মাণ কৰা হ'ব এনে ধৰণৰ এক অত্যাধুনিক পথ য'ত যুঁজাৰু বিমান অৱতৰণৰ বাবে সম্পূৰ্ণৰূপে সক্ষম হ'ব পাৰিব সেই পথছোৱা সমান্তৰালভাৱে নগাঁও আৰু লামডিঙৰ মাজতো এনে ধৰণৰ বায়ু সেনাৰ বিমান অৱতৰণ কৰিব পৰা পথ নিৰ্মাণৰ প্ৰকল্পত অনুমোদন জনাইছে এতিয়া কেন্দ্ৰীয় চৰকাৰে সমান্তৰালভাৱে দেখিবলৈ পাইছোঁ যে অৰুণাচলৰ সমীপত এতিয়া চীনৰ গতিবিধি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে চীনা সেনাৰ অস্থায়ী যি শিবিৰ সেই অস্থায়ী চাৱনি গঢ়ি তুলিছে চীনা সেনাই আৰু শেহতীয়াকৈ চীনৰ তৰফৰ পৰা এক বিশেষ মেপ তেওঁলোকে প্ৰকাশ কৰিছিল য'ত অৰুণাচল আৰু অসমৰ কিছু অংশ চীনৰ অংগ হিচাপে তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল আৰু তাৰ পাছতে এতিয়া চীনৰ গতিবিধিলৈ চাই সাজু কৰি তোলা হৈছে উত্তৰ পূৰ্বাঞ্চলক লগতে অসমক সাজু কৰি তোলা হৈছে বিশেষভাৱে সেই চীনক প্ৰত্যাহ্বান জনাব পৰাকৈ অসমৰ তিনিটাকৈ ৰাজপথত এতিয়া জৰুৰী বিমান অৱতৰণ কৰিব পৰাকৈ বায়ু সেনাৰ যুঁজাৰু বিমান অৱতৰণ কৰিব পৰাকৈ সেই স্থানত যুঁজাৰু বিমান সেই স্থানৰ পৰা গৈ যাতে সীমান্ত অঞ্চলত যুঁজ দিব পাৰে চীনা সেনাৰ সৈতে
সেই তেনেদৰে সাজু কৰা হৈছে এই মুহূৰ্তত স্ক্ৰীনত যি দৃশ্যাংশ দেখি আছে এয়া মৰাণৰ পৰা নুমলীগড়ৰ মাজৰ এক পথৰ দৃশ্যাংশ আৰু এই পথছোৱা প্ৰায় 4.2 কিলোমিটাৰ পথ এনেদৰে সাজু কৰি তোলা হৈছে যি পথত ভাৰতীয় বায়ু সেনাৰ অত্যাধুনিক যিসমূহ যুঁজাৰু বিমান আছে ফাইটাৰ জেটছসমূহ সুখয় 30 ৰাফেল আদিৰ দৰে অত্যাধুনিক বিমান অৱতৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰি তোলা হৈছে সাজু কৰি তোলা হৈছে আৰু এই যে 4.2 কিলোমিটাৰ পথ এই পথছোৱাৰ চাৰিওফালে ফেন্সিং দিয়া হৈছে যাতে যিকোনো জৰুৰী পৰিস্থিতিত যাতে কাষৰ পৰা কোনো জীৱ-জন্তু বা মানুহ আহিব নোৱাৰে তেনেদৰে প্ৰস্তুত কৰি তোলা হৈছে আৰু চীনৰ শেহতীয়াকৈ যি গতিবিধি বৃদ্ধি পাইছে যিদৰে পাকিস্তানৰ সমৰ্থন কৰিবলৈ আৰম্ভ কৰিছে চীনে তাৰ ফাললৈ চাই এতিয়া ভাৰতো সাজু হৈ উঠিছে যাতে চীনে যদিহে উত্তৰ পূৰ্বাঞ্চল আক্ৰমণ কৰে তেনেহলে সেই চীনা সেনাক প্ৰত্যাহ্বান জনাব পৰাকৈ ভাৰতীয় যুঁজাৰু বিমানো সাজু কৰি তোলা হৈছে যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিত অসমত ভাৰতীয় যাতে যিকোনো প্ৰান্তৰ পৰা আচলতে আহি যুঁজাৰু বিমানসমূহ বায়ু সেনাৰ অত্যাধুনিক যুঁজাৰু বিমান অস্ত্ৰ শস্ত্ৰ সেই বিমানসমূহ যাতে অৱতৰণ কৰিব পাৰে তাৰ বাবে এই পথছোৱা নিৰ্মাণ কৰি থকা হৈছে এয়া ডিব্ৰুগড় সমীপৰ মৰাণ আৰু যি নুমলীগড় আছে নুমলীগড় সমীপৰ এই পথছোৱা এনেদৰে বায়ু সেনাৰ যুঁজাৰু বিমান অৱতৰণ কৰিব পৰাকৈ প্ৰায় কাম সম্পূৰ্ণ কৰি তোলা হৈছে আৰু বায়ু সেনাৰ যুঁজাৰু বিমান অৱতৰণ কৰিব পৰাকৈ আৰু দুটাকৈ অসমৰ স্থানত এনেদৰে নিৰ্মাণ কৰা হৈছে পথ আৰু কেন্দ্ৰীয় চৰকাৰে সেই পথ নিৰ্মাণত অনুমোদন জনাইছে এটা হ'ব নামনি অসমৰ বৰ্মা আৰু টিহুৰ মাজত আৰু নগাঁও আৰু লামডিঙৰ মাজতো এনেদৰে বিশেষ পথৰ ঘাইপথৰ নিৰ্মাণ কৰিব কেন্দ্ৰীয় চৰকাৰে কিয়নো যিকোনো মুহূৰ্তত এতিয়া চীনে যি আগ্ৰাসী মনোভাৱ লৈ আছে তাৰ বহিঃপ্ৰকাশ ঘটিব পাৰে অৰুণাচলৰ সীমান্তৱৰ্তী যি চীনৰ অঞ্চল আছে তাত চীনে অস্থায়ী সেনাৰ শিবিৰ স্থাপন কৰিছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ভাৰতীয় সেনাও সাজু হৈ উঠিছে যাতে চীনৰ ফালৰ পৰা যদিহে কোনো ধৰণৰ গতিবিধি দেখা যায় চীনে যদিহে আক্ৰমণ কৰে তেনেহলে কিন্তু চীনা সেনাক এশিকনি দিবলৈ ভাৰতীয় বায়ু সেনা ভাৰতীয় সেনাবাহিনী সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ আছে আৰু সেয়েহে অসমত এই পথসমূহ নিৰ্মাণ কৰা হৈছে অত্যাধুনিকভাৱে